আজি আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ BTCৰ যিটো এছেম্বলি একদিনীয়া কাৰ্যসূচী লৈ পেলাই যিটো এছেম্বলি এইটো শেষ হোৱাৰ পিছতে আমি দতমা ফুটবল প্লেগ্ৰাউণ্ডত যিটো 15 কোটি আঁচনিৰ দ্বাৰা যিটো ষ্টেডিয়াম বনোৱা হৈছে সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আমি হলটুগাঁও বুলি এটা জাগা আছে, তাতে আমি 24 crore চামথিঙৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ প্ৰডাকশ্যন প্লাছ মাৰ্কেটিং চেণ্টাৰ আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত আমি কোকৰাঝাৰ KDS ফিল্ডত 20 কোটি টকা দি যিটো ষ্টেডিয়াম হ'ব সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। ইয়াৰ পিছত এতিয়া লাষ্ট ইয়াত ডক্টৰ ভূপেন হাজৰিকাৰ ডাঙৰীয়াৰ যিটো তাৰ নামাকৰণৰ যিটো 30 কোটি টকা দি যিটো অডিটৰিয়াম হল বনোৱা হ'ব সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। সেইটোৱে লাষ্ট। আৰু আজি আমাৰ BTC এছেম্বলিত খুব ভাল এটা বিল, বহুত বছৰৰ পৰা আমিও যোৱা 15 বছৰ শাসন কৰাৰ সময়ত বহুত চেষ্টা কৰিছিলোঁ, আমি পাৰা নাই। এইবাৰ নতুন চৰকাৰ অহাৰ লগে লগে আমি CM ছাৰৰ লগত আলোচনা কৰিছোঁ। ইয়াৰ পিছতহে এইটো আজি হ'বলৈ সক্ষম হৈছে যে স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আৰু ৰিঅৰ্গেনাইজেশ্যনৰ স্কুলৰ যিটো বিল আনিব লাগে BTC হিচাপে সেইটো আমি খুব সুন্দৰকৈ আজি অপজিশ্যন হওক ৰুলিং পাৰ্টি হওক একেলগে মিলি পেলাই আমি এই বিলটো আনিব পাৰিছোঁ আৰু আমি আজিৰ দিনত আমি ছাকচেছ বুলি আমি ক'ব পাৰোঁ। খুব ভাল সমস্যাত এডুকেশ্যনৰ ক্ষেত্ৰত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বা টিচিং ষ্টাফসকলৰ যিখিনি সমস্যা ভুগিব লগা হৈছিল বহুত বছৰ সেইটো এইবাৰ শেষ হ'ব লাগে। এডিশ্যনেল বাজেট আমাৰ টোটেল 73 crore বেছি। সেইটো হ'ল চেলাৰী লাইবিলিটিজ ফিক্স পে আছে, কোনোবা ৰেগুলাৰ কৰিলেও কোনোবা হয়তো মুঠতে চেলাৰী বাজেট। থেংক ইউ।